হেন স্থিৰ সংগে সদায় থাকে নৰপতি পুষ্প মধু সম গন্ধ কাম কৰ্মতে কাম্য কৰ্মে যত ফল নাহি লেখ দোষোতাইন দিয়ে তাক ভূম জয় নিষেক মিস্ত্ৰীজন সংগে তোৰ অনুৰাগী মন স্থিৰ আলাপ কথা শুন সৰ্বক্ষণ তাতে কাণ দিয়া থাক নাহি আনচিত মদৰ সংগে আতি কামে বিমোহিত জয় কৃষ্ণ। জয় জগৎগুরু শ্রীমন্ত শংকৰ, জয় মাধৱ গুৰু। ও তৎসৎ। পৰম শ্ৰদ্ধাৰ মৰিগাঁও ৰাস মন্দিৰৰ প্ৰাংগণত প্ৰতি সপ্তাহতে হোৱা মহাভাগৱতৰ অংশগ্ৰহণকাৰী প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ, গংগাৰ সদৃশ আই মাতৃসমূহ, যুৱক যুৱতী সমন্বিতে মহাভাগৱত শ্ৰৱণ কৰা সবাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম জনাই আজিৰ এই শুভ সন্ধ্যাৰ যি মহাভাগৱত অধ্যয়ন তালৈ আগবাঢ়িছোঁ। চতুৰ্থ স্কন্ধৰ আজিৰ শিৰোনামা প্ৰাচীন বহিৰ দেশ ত্যাগ। যি পুৰঞ্জনৰ আখ্যান আমি শ্ৰৱণ কৰি আহিছিলোঁ, সেই পুৰঞ্জনৰ কাহিনী মহামুনি নাৰদে প্ৰাচীন বৰ্হি ৰজাক শুনোৱাইছিল এইবাবে, সকামী ৰজা প্ৰাচীন বৰ্হিয়ে একান্ত কৃষ্ণৰ চৰণক যে শৰণ ল'ব লাগে তেওঁ বুজি উঠা নাছিল। কৰ্মকাণ্ডৰ মাধ্যমেৰে বিভিন্ন যাগ যজ্ঞ বলি বিধান সেইবোৰৰ জৰিয়তে স্বৰ্গ যাত্ৰাৰ প্ৰস্তুতি কৰিছিল। কিন্তু প্ৰাচীন বৰ্হিৰ গাত অকণো দুখ নাছিল। তেওঁ পৰি গৈছিল শাস্ত্ৰত লিখা অনুপাতে। কিন্তু নাৰদে জানিছিল যে প্ৰাচীন বৰ্হি ৰজাৰ কোনো দুখ নাই। শাস্ত্ৰত লিখা থকা মতেই পশু হত্যাৰ যজ্ঞত তেওঁ যোগদান দিছিল। তেওঁ জনা নাছিল তেওঁ যজ্ঞত বলি দিয়া পশুবিলাকে স্বৰ্গ ৰাস্তাত ঘূৰত্বৰ অস্ত্ৰলৈ ৰৈ থাকিব। ৰজাই স্বৰ্গযাত্ৰা কৰাৰ সময়ত ৰজাক আক্ৰমণ কৰিব। ৰজাই জনা নাছিল, কিন্তু নাৰদেটো জানে, কাৰণ গোটেই ব্ৰহ্মাণ্ডতে তেওঁ ঘূৰি ফুৰে। তেতিয়া প্ৰাচীন বৰ্হি ৰজাক পুৰঞ্জনৰ আখ্যান কৈ সকামপন্থীৰ পৰা নিষ্কামলৈ তেওঁ মনটো গতি কৰিছিল। আমাৰ আগৰ খণ্ডবোৰত হৈ গৈছে। যোৱা খণ্ডত বিভিন্ন আলোচনাৰ মাজেৰে জুমুৰিৰ ছন্দত নাৰদে এটা হৰিণৰ
উপমাৰে প্ৰাচীন বৰ্হিৰজাক বুজাই দিছে। হে মহাৰাজ, এটা চঞ্চল তৰুণ হৰিণে অতি সুন্দৰভাৱে ধুনীয়া পৃথিৱীখনত ঘাঁহ বন খাই নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত জীৱন যাপন কৰিছিল। কিন্তু দুষ্ট ব্যাধে অৰণ্যলৈ গৈ হৰিণ চিকাৰ কৰি তেওঁ যি জীৱিকা নিৰ্বাহ কৰিছিল, সেই ব্যাধৰ কবলত অজানিতভাৱে এই হৰিণীবোৰৰ লগত ঘূৰি ফুৰা বিশেষ যিটো হৰিণৰ কাহিনী ক'ব গৈছিল, সেই হৰিণজন নিপাত হৈছিল। তেওঁৰ পুত্ৰ ভাৰ্যাই ৰক্ষা কৰিব পৰা নাছিল। হৰিণৰ সেই জালত কিদৰে তেওঁ বন্দী হৈ গৈছিল, কিদৰে হৰিণৰ হাতত প্ৰাণ ত্যাগ কৰিব লগা হৈছিল, ইয়াতে লিখিছে যে হৰিণৰ তৰল মন দখু দিখে ছায়া ঘনে ঘন, গীত লাগি দেহ কান পুষ্পৰ আমোদ ঘ্ৰাণ। ব্যাধে হৰিণ নিচুকাবৰ বাবে সুললিত কণ্ঠৰে গীত গাইছে। পুষ্পৰ সুঘ্ৰাণ লৈ হৰিণটোৱে আপোন মনেৰে ঘাঁহ খাই থাকোঁতে কৈছে, ব্যাধে এহি ছিদ্ৰ চাই পহৰিলা সৰঘাই। একান্ত মানে গীত শুনি ঘাঁহ খাই থকাৰ অৱস্থাতে সুযোগ সন্ধানী ব্যাধে প্ৰধান অস্ত্ৰ প্ৰহাৰ কৰিল আৰু সেই অস্ত্ৰৰ আঘাতত হৰিণটোৰ প্ৰাণ গ'ল। সেই উপমাৰে বুজাব গৈছে নাৰদে, হে মহাৰাজ প্ৰাচীন বহি, বিষয় বাসনাত থাকি পুত্ৰ ভাৰ্যাৰ ৰাজ্যৰ কথা চিন্তা কৰি থাকোঁতে কোনদিনা কালসৰ্পই আপোনাক দংশন কৰি দেহ ত্যাগ কৰিবলৈ বাধ্য কৰাব আপুনি গমেই নাপায়। সেয়েহে তোমাৰ পুত্ৰসকল অহাৰ আগতেই তুমি ভাল সিদ্ধান্তত উপনীত হোৱা বুজাই দি শেষত ঝুমুৰি ছন্দটোত অতি সুন্দৰভাৱে উপদেশত দিছিল যে অন্তকে কেশত ধৰি আছে মহা যত্ন কৰি কেতিক্ষণে মিলে পৰা সকালে ভকতি ধৰা। হে নৰ নাৰীসকল, বয়স বাঢ়ি গ'লে বৃদ্ধ অৱস্থাত চাকৰিৰ অৱসৰ পালে তাৰ পিছত ভক্তি কৰিম বুলি ভাবি থকাতকৈ যি মুহূৰ্ততে আমি য'তেই যিক্ষণতেই বুজি উঠিছোঁ জীৱন কচুপাতৰ পানী, জীৱন খন্তেকীয়া ইত্যাদি কথাবোৰ যদি বুজি উঠিছোঁ, পৰলোকৰ বাবে আমাক প্ৰস্তুত হ'বলৈ ঝুমুৰি ছন্দই নিৰ্দেশনা দিছে। বহু ব্যক্তিক সুধিলে গম পোৱা যায়, কয় ল'ৰা ছোৱালী সৰু হৈ আছে, ডাঙৰ হওক, বিয়া বাৰু দি জঞ্জালবোৰ আঁতৰাই নামঘৰলৈ যাম, ভাগৱত শুনিম, ভক্তি কৰিম, এনেকুৱা কিছুমান সময়ৰ অপেক্ষাত ৰৈ থাকে। কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে যে সময়ে কালৈকো ৰৈ নাথাকে। সময় নদীৰ প্ৰবাহৰ দৰে চিৰ প্ৰবাহমান গতিত বৈ থাকে। 2023 চনৰ জানুৱাৰীৰ কথা কৈছিলোঁ সৌসিদিনা। জানুৱাৰীৰ পৰা গৈ ডিচেম্বৰ 31ৰ কথা ক'লোঁ, আৰম্ভ হৈ গ'ল এয়া আজি 21 জানুৱাৰী 2024 চন। এই হয়তো চতুৰ্থ স্কন্ধটো শেষ হৈ পঞ্চমত হয়তো অকণমান সোমাবগৈ। আমি আকৌ ঘোষণা কৰিম যে 24 পাৰ হৈ 25ত ভৰি দিছে অহা বছৰ। তাৰমানে চাই থাকোঁতেই আমাৰ হাতৰ পৰা সৰকি গৈ আছে বছৰৰ পিছত বছৰ। যদি আমি শাস্ত্ৰৰ পৰামৰ্শ অনুযায়ী প্ৰত্যেক দিনেই জীৱনৰ প্ৰতিটো ক্ষণ কৃষ্ণৰ কথাৰ প্ৰতি, কৃষ্ণৰ নামৰ প্ৰতি, ভাগৱতৰ প্ৰতি আকৰ্ষিত হৈছোঁ, জীৱন ধন্য হ'ব। নতুবা অন্তকৰ দুটে পাই বান্ধি নিবে যমঠাই।
হৰিভক্তিহীন মানুহৰ বাবে নৰকখন ৰাখিছে। সেয়েহে অৱশেষত ৰাম নাম বুলিব কৈ জুমুৰিয়ে সামৰি আজি প্ৰভুৱে পদবন্ধে আৰম্ভ কৰিছে, যেন পুষ্প ফুলে কালে পাছে সৰি যায়, ঠাৰি পত্ৰ থাকে মাত্ৰ মধু গন্ধ নাই। আপোনাৰ বাগিচাখনলৈ চাবচোন, আজি যিটো গোলাপ ফুল সুন্দৰভাৱে প্ৰস্ফুটিত হৈ উঠিছে কোমল ৰঙেৰে, যি গোলাপেই নহওক প্ৰথম কলি পেলাওঁতে তাৰ সৌন্দৰ্য আৰু সুবাস অতি সুন্দৰ। কেইদিনমান থকাৰ পিছত যেতিয়া তাৰ পাপৰিবোৰ দুই এটাকৈ সৰিব আৰম্ভ কৰিব, এটা সময়ত সি লথঙা হৈ যাব, তাৰ সুবাসো নাথাকে, তাৰ সৌন্দৰ্যও নাথাকে। তদনুৰূপ আমাৰ মানৱ জীৱনটোতো আমাৰ কৈশোৰৰ পৰা যৌৱনৰ বিশেষ সেই মুহূৰ্তলৈ ই বিশেষভাৱে প্ৰস্ফুটিত। তাৰ পিছত লাহে লাহে ইন্দ্ৰিয়বোৰ দুৰ্বল হৈ পৰিব, সৌন্দৰ্যৱান ব্যক্তিজন লাহে লাহে আপচু হ'ব ধৰিব, শক্তিমন্ত শৰীৰটোৱে লাহে লাহে দুৰ্বল হৈ আহিব। তাৰমানে আমি কালৰ হাতত আমি নিশ্চিতভাৱে পতন হৈ যাম। সেয়েহে কৈছে, সেই মতে নাৰীৰো যৌৱন অনুদিন, কিছু কিছু কৰি বাহে পাছে হুৱে হেন। নাৰীসকলকো উদাহৰণ দিছে, হে আই মাতৃসক, আপোনাসৱেও যে সেই যৌৱনৰ সুন্দৰ সময়খিনিত সুন্দৰ এপাহ ফুলৰ দৰে সৌন্দৰ্য বিয়পাই আছে, সুগন্ধি বিয়পাই আছে, সিও কিন্তু বহুদিন স্থায়ী হৈ নাথাকে। সেয়েহে আমি পুৰুষ প্ৰকৃতি উভয়ে সময় থাকোঁতেই, শক্তি থাকোঁতেই হৰি ভক্তিৰ প্ৰতি যদি আকৰ্ষিত হ'ব পাৰোঁ, ৰাম নাম ভগৱানৰ নামৰ যি অমূল্য ধাৰণা, যি শক্তি যদি আহৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন সফল হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাকে যদি নকৰি স্ত্ৰীৰ সংগত যদি আমাৰ সময়বোৰ শক্তিবোৰ ক্ষয় কৰিছোঁ, দুয়োজনলৈ ইয়াত আমাক সাৱধান বান্ধি দিছে। পুৰুষ আৰু নাৰী উভয়ে দুয়োজনে যেতিয়া জীৱন যাত্ৰাত খোজ আগবঢ়াব, যৌৱনৰ সময়খিনিক বাদ দি সংসাৰখন পাতনি তৰাৰ পিছত ভিতৰত থকা যিবোৰ নয়ৰ্থক ভাৱ সকলোবোৰ পৰিহাৰ কৰি দুয়োজনে কথা বতৰাও হ'ব লাগিব ভক্তিসন্মত। যদি উভয়ৰ প্ৰতি আকৰ্ষিত হৈ বাৰ্তালাপবোৰ যদি কামগন্ধি হয়, তেওঁলোকে ভক্তি সাধনা কৰিব নাপায়। যেতিয়া বিবাহ পাশত আবদ্ধ হয়, স্বামী স্ত্ৰী উভয়ে কথোপকথনত কামনাৰ গুণ থাকে। স্বাভাৱিক, সৃষ্টিৰ পাতনিৰ বাবে প্ৰভু ভগৱন্তই সেই কামক স্বীকৃতি প্ৰদান কৰিছে। ভক্তিসন্মত পৃথিৱী ধাৰণ সম্বন্ধ কামগন্ধক পাপ বুলি কোৱা নাই। কিন্তু যদি আমি নিজৰ ইন্দ্ৰিয়ৰ চৰিতাৰ্থৰ বাবে কথোপকথনৰ পৰা আৰম্ভ কৰি বিষয় বাসনাত বেছি পৰিমাণে লিপ্ত হৈছোঁ, সেয়া পাপলৈ যাব। আৰু পাপী মানুহৰ দৰ্শন কৰাও ভুল, পাপী মানুহৰ হাতেৰে ভোজন কৰাও ভুল, বহু সমস্যা আছে। যেতিয়া কোনোবা নৱদম্পতীক বিবাহ অনুষ্ঠানলৈ যাব নোৱাৰিলে, আমি কেতিয়াবা যাব লগা হয়, যে সিদিনা যাব নোৱাৰিলোঁ, পিছৰ দিন আশীৰ্বাদৰ বাবে যাব লগা হয়। সিদিনা কিন্তু অনুৰোধ কৰি শাহু আয়েকৰ হাতেৰে আমি কিবা কিবি গ্ৰহণ কৰোঁ, যিটো ল'ব পাৰোঁ। নৱবিবাহিতা দম্পতীৰ হাতেৰে গ্ৰহণ নকৰোঁ, জানিবলগীয়া সংবাদ। বিবাহ পাশত আবদ্ধ হৈ যেতিয়া তেওঁলোকে জীৱন আৰম্ভ কৰিব, সেই মুহূৰ্তত তেওঁলোকৰ শৰীৰ মনবোৰ ৰজোগুণিত থাকে। তেওঁলোকে বনাই দিয়া খাদ্যবোৰ যদি পাক কৰা খাদ্যবোৰ খোৱা, যিটো ধৰ্মীয় কথা কৈছোঁ, ভাবিব লগা নাই। কেঁচা ফল মূল আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। গাখীৰটোত ইমান অসুবিধা নাই বুলি শাস্ত্ৰই অলপ সিদ্ধান্ত দিছে, গাখীৰ, পানী আৰু ফল মূল। কিন্তু তেওঁলোকে কৰা
ৰন্ধন প্ৰক্ৰিয়াটোত কিছুদিন গ্ৰহণ নকৰাই ভাল। সেই ৰন্ধন প্ৰক্ৰিয়াৰ খাদ্যবোৰ যদি আপুনি গ্ৰহণ কৰে, আপুনি নজনাকৈ বয়সস্থ হৈ থাকিলেও আপোনাৰ সেই যৌৱনৰ কিছু কথা প্ৰতিফলিত হৈ যায়। এইটো প্ৰেক্টিকেল, এইটো বাস্তৱসন্মত কথা। কাৰণ আহাৰৰ ইমান পাৱাৰ আছে। ৰন্ধন কৰাজনৰ ওপৰত আপুনি ভকতে বনোৱা প্ৰসাদ সদায় খাই থাকক, মায়াপুৰলৈ যাওক, 3 মাহ আপুনি তাত ৰন্ধা খাদ্য খাওক, তে আপোনাৰ মন, দেহ আৰু বাক্য শুদ্ধ হৈ আহিব। প্ৰমাণ চাব পাৰে। বহুদিন তীৰ্থ ভ্ৰমণ কৰা ব্যক্তিসকল যেতিয়া ঘৰ পাই যায়, তেওঁলোকৰ জীৱন যাত্ৰা অলপ সলনি হৈ যায়। তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হয়। কিয়? তাৰ কাৰণ তাত থকা মহাপ্ৰসাদ গ্ৰহণ কৰি সেই ডাঙৰ ডাঙৰ ৰাজৰ্ষিৰ নিচিনা ঋষিমুনিসকলৰ হাতেৰে যেতিয়া অন্ন গ্ৰহণ কৰি আহে, তেওঁ মনটোত, শৰীৰটোত, তেজটোত গোটেইটো ভক্তিময় হৈ থাকে। আৰু সেইটো পদ্ধতিৰে যদি তেওঁ জীৱন যাপন কৰে, তেওঁ কথাই সুকীয়া হৈ যাব। ট্ৰেক চেঞ্জ কৰিব নালাগে। সেইকাৰণে এইখিনিতে দিছে যে প্ৰাচীন বৰ্হিক বুজাই আমাৰ সমস্ত সভাসদ গণ উবা নৰলোক, সমস্ত নৰলোকক কৈছে যে বিষয় বাসনাৰ প্ৰতি আমি অনীহা লৈ পৰমাত্মা সন্ধানত যদি যাওঁ, শান্তিও পাম আৰু আমাৰ জীৱন যাপন কৰাও সাৰ্থকতা আহিব। অতি সুন্দৰভাৱে গোটেই কথাখিনি বুজি উঠি প্ৰাচীন বহিৰজাই কেনেকৈ বৈকুণ্ঠলৈ গৈছিল তাৰ বিষয়ে আমি জানিব পাৰিম। আহক সুন্দৰভাৱে উপমাৰে বুজাইছে প্ৰভুজনৰ মিঠা কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।